মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ বৰ্বৰতা তিনি আৰক্ষী বিষয়াই মৰিয়াই ভাঙিলে এজন যুৱকৰ দুয়োখন ভৰি খুৰাসক্ত হৈ তিনি আৰক্ষী বিষয়াই জপিয়াই পৰিল সাধাৰণ যুৱকৰ ওপৰত খুৰাৰ আগিত নিশা বশিষ্ঠ নৈত গা ধুই আছিল তিনি আৰক্ষী বিষয়াই আৰু ইয়াৰ মাজতে সংঘটিত হয় এই ঘটনা এগৰাকী মহিলাকৰ প্ৰহাৰৰ অভিযোগত তিনি আৰক্ষী বিষয়াৰ বিৰুদ্ধে এগৰাকী মহিলাকৰ প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছে আৰু ঘটনাৰ উচিত তদন্ত বিচাৰিছে স্থানীয় ৰাইজে ইতিমধ্যে তিনি বিষয়াৰ বিৰুদ্ধে ভুক্তভোগীয়ে বশিষ্ঠ থানাত ৰুজু কৰিছে এক গোচৰ এক ব্ৰেকিং নিউজ আমি নিউজ লাইভৰ দৰ্শকসকলক জনাইছো মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ বৰ্বৰতা তিনি আৰক্ষী বিষয়াই মৰিয়াই ভাঙিলে এজন যুৱকৰ দুয়োখন ভৰি খুৰাসক্ত হৈ তিনি আৰক্ষী বিষয়াই জপিয়াই পৰিল সাধাৰণ এগৰাকী যুৱকৰ ওপৰত খুৰাৰ আগিত নিশা বশিষ্ঠ নৈত গা ধুই আছিল তিনি আৰক্ষী বিষয়া আৰু তেনে মুহূৰ্তত কাজিয়াৰ সূত্ৰপাত ঘটিছিল এগৰাকী মহিলাকো প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে তিনি আৰক্ষী বিষয়াৰ বিৰুদ্ধে আমি তিনি আৰক্ষী বিষয়াৰ ফটো দেখুৱাই আছো বশিষ্ঠ আৰক্ষীৰ বৰ্বৰতা এই দৃশ্যাৱলী দেখুৱাই আছো কিদৰে মহিলাগৰাকীক প্ৰহাৰ কৰাৰ পাছত কিদৰে আঘাতপ্ৰাপ্ত হৈছে মহিলাগৰাকী আমি এই দৃশ্যাৱলী দেখুৱাই আছো বশিষ্ঠ আৰক্ষীৰ বৰ্বৰতা এগৰাকী যুৱকক মৰিয়াই দুখনকৈ ভৰি ভাঙি দিয়া হৈছে হুইল চেয়াৰত আছে যুৱকগৰাকী ইফালে এগৰাকী মহিলাকো প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু ঘটনা অনুসৰি প্ৰথম অৱস্থাত তিনি আৰক্ষী বিষয়া বশিষ্ঠ থানাৰ তিনি আৰক্ষী বিষয়াই বশিষ্ঠ নৈত গা ধুই আছিল খুৰাসক্ত অৱস্থাত আৰু তেনে মুহূৰ্তত এক কথাৰ কটাকটিক লৈ এক কাজিয়াৰ সূত্ৰপাত ঘটিছিল আৰু তেনে মুহূৰ্তত এই যুৱকগৰাকীক মাৰপিট কৰাৰ ফলশ্ৰুতিত এই যুৱকগৰাকীয়ে দুখনকৈ ভৰি ভাঙি পৰিছে হুইল চেয়াৰত আছে যুৱকগৰাকী বৰ্তমান চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে যুৱকগৰাকী ইফালে এগৰাকী মহিলাকো প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে তিনি আৰক্ষী বিষয়াৰ বিৰুদ্ধে তীৰ্থ ডেকা এছআই ধনমণি তামুলী এছআই পৰাগ বৰ্মন হয় সিহঁতে মোক মাৰিছে ভাইটিক মাৰিছে আৰু মাহীক মাৰিছে বোলো আৰু ভৰি দুখন ভাঙি দিছিলে যে ধন নাথ আছিলে তেখেতৰ নাম আৰক্ষীৰ ফালৰ পৰা সিহঁতে মিলামিলি কৰিব বিচাৰি আছে বোলো আমি এফআইআৰ এখন দিম বোলো সিহঁতে চাৰিআলি থানাৰ পৰা বশিষ্ঠ থানালৈকে পঠাই দিছিলে ক্ষমা খুজিব আমি তাৰমানে এফআইআৰ এখন দিম বোলো আমি দুখীয়া শাস্তি পোৱাটো বিচাৰোঁ অধিক জনাব এই সন্দৰ্ভত আমাৰ জ্যেষ্ঠ সাংবাদিক ধৰ্মেন্দ্ৰ কলিতাই বশিষ্ঠ আৰক্ষী থানা তিনি এছআইৰ যি নিকৃষ্ট কাণ্ড নিশাৰ ভাগত তেওঁলোকে মদ্যপান কৰি আচলতে খুৰাৰ ৰাগিত মাতাল হয় এজন যুৱকৰ দুখনকৈ ভৰি ভাঙি দিছে আৰু তেওঁৰ যি পৰিয়ালৰ লোক সেই পৰিয়ালৰ লোকৰো ইতিমধ্যে তেওঁলোকৰ যিগৰাকী মাহীয়েক পৰিয়ালৰ এই মাহীয়েকগৰাকীকো আচলতে মহিলাগৰাকীক শাৰীৰিকভাৱে তেওঁলোকে আক্ৰমণ কৰিছে গালত থপৰিয়াইছে কাষৰে থকা নদীত পেলাই দিছিলে আৰু পৰৱৰ্তী সময়ত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিলে আৰু কেনেকৈ কি ঘটনা আচলতে সংঘটিত হৈছিল আমি তেওঁলোকৰ পৰা জানিম গোটেই ঘটনাৰ সন্দৰ্ভত প্ৰথমে এই এজন লোকৰ আমি আঙুলিৰ যিজন লোক আছে তেওঁৰ আঙুলি দুটা দেখুৱাই দিছে আঙুলি দুটাই তেওঁৰ ভাঙি দিয়া হৈছে যাৰ ফলত এনেধৰণৰ প্লাষ্টাৰ কৰিব লগা হৈছে আৰু গোটেই ঘটনা সন্দৰ্ভত আমি তেওঁৰ মুখৰ পৰা আমি জানিম দাদা কি হৈছিলে মই ডিউটিৰ পৰা আহিছিলোঁ ডিউটিৰ পৰা আহোঁতে তেখেতসকলে বোলে ঘূৰি আহিছিলে মোক সুধিলে বোলো ক'ৰ পৰা আহিছোঁ মই ক'লো ডিউটিৰ পৰা আহিছোঁ মই তাৰপিছত ক'লে বোলো ডিউটিৰ পৰা আহিছোঁ হয় মই ডিউটিৰ পৰা আহিছোঁ তাৰপৰা ক'লে বোলো ইমান ৰাতি বোলো মই ক'লো মই আৰ্মিত ডিউটি কৰোঁ আৰ্মি কেম্পত গাড়ী চলাওঁ তাত ডিউটি কৰি আছিলোঁ তাৰপিছত সিহঁতে ধমকি দিলে তোক মাৰি ইয়াতে পুতি থৈ দিম বোলে সেনেকৈ ধমকি দিলে মই তেতিয়া অকলে আহিছিলোঁ ৰাতি যেতিয়া অকলে থাকিলোঁ থকাৰ পিছত মই ভাইটিক ফোন কৰিলোঁ মই ক'লো কেইটামান ল'ৰাই মোক ধমকি দিছে মোক বোলে মাৰি পুতি থৈ তই ওলাই আছোন বোলো ওলাই আহিলে তাৰ পিছে মাহী আহিছিলে তেতিয়া মাহী আহিলে অহাৰ লগে লগে মোক ধমকি দিলে ধমকি দিয়াত মাহী অহাৰ পিছত ভাইটি গ'ল ভাইটি আগুৱাই যালে কোন বোলে তই কি দেখাব আহিছ নেকি এনেকৈ ক'লে কোৱাৰ পিছত সিহঁতৰ লগত লাগিলে মাহীক ঠেকাই দিলে মাহীয়ে পাথৰত পৰি যোৱাৰ পিছত তেতিয়া মই গ'লোঁ যাই কিনে মই মাৰপিট কৰিলোঁ বোলো তেখেতসকলে যেতিয়া মাৰি আছে বোলো মই চাই নাথাকিলোঁ মই মাৰিলোঁ বোলো আৰু সিহঁতে 8জনমান ল'ৰা আহিছিলে বোলো চিভিল ড্ৰেছত আছিলে মই আউটপোষ্টত জনাব খুজিছিলোঁ সিহঁতে কৈছে জনা বোলো কোন পুলিচ হয় বোলো সিহঁতে সেনেকৈ কৈছে বোলো তাৰপিছত অহাৰ পিছত আকৌ পুলিচ আহি কিনে চাই উঠি কিনে সিহঁতে পুলিচৰ লগতে কাজিয়া পেচাল লাগিলে আকৌ পুলিচৰ লাগিছে তেখেতসকলে চিভিলত আছিলে আৰু আমাৰ অম্বুবাচী মেলা চলি আছে তাত ডিউটিত আছিলে ডিউটিত থাকোঁতে তেখেতসকলৰ লগত
মাৰপিট কৰিলে বুলি যিকেইজন পুলিচ আছিলে তেওঁলোককতো দম দিছে এওঁলোকে যে তোমালোকৰ চাকৰি খাই দিম আমি তোমালোকে কি বুলি ভাবিছা তেওঁলোকৰ লগতো তৰ্কযুদ্ধ বা মাৰামাৰীত লিপ্ত হ'ব বিচাৰিছিলে মাইকী ছোৱালী মানে কনষ্টেবল এজনো আছিলে তেওঁলোকৰ লগতো লাগিলে যেতিয়া ছোৱালী কনষ্টেবল এজনে এই ৰীনা খাকলাৰী বুলি তেওঁক বচাব যোৱাতে তাৰপিছত তেওঁক মানে ছোৱালীজনীৰ ওপৰতো মানে তেওঁলোকে মাৰিবৰ কাৰণে সেই হৈছে আৰু মানে তোমাকো মাৰিম বেয়াকৈ মাৰিছে হয় নদীত পেলাই দিছে চৰাইছে দুচৰ মাৰিছে প্ৰথমত তাৰপিছত নদীত পেলাই দিছে বেয়া ভাষাৰে গালি পাৰিছে এনেকুৱা বেয়া ভাষাৰে গালি পাৰিছে মই মানে আপোনালোকক সেইটো মই ক'ব নোৱাৰোঁ ধৰ্ণাথৰ চাওক তেওঁৰ মাকো নাই দেউতাকো নাই দাদাক এজন আছে দাদাকজনো কাম কৰি আছে বেলেগত তেওঁৰ অকণমান চাইকো প্ৰব্লেমো আছে তেওঁ ৰাতি ঘূৰিয়ে থাকে বা মন্দিৰত সেইখিনি এতিয়া অম্বুবাচী মেলা যিহেতু মানুহ বহুত হৈছে সেই ক্ষেত্ৰত মানে তেওঁ তাতে আছে থকাৰ পিছত তেওঁক মানে ল'ৰা আমাৰ চিনাকি ল'ৰা দুজনক মানে কিবা কৈ থকা শুনা পাই সি তেওঁ আগবাঢ়ি গ'ল যোৱাৰ কাৰণে সিয়াক মাৰি দুখন ভৰি ভাঙি দিলে এতিয়া ল'ৰাজন GMCত পৰি আছে আহিব পৰা নাই কিমান বা কি বিল হৈছে দুখনে ভৰি ভাঙি দিছে হয় দুখন গছকি বাহিৰীটো মাৰিছে বাৰু গছকিও মানে দলঙত পেলাই লৈ গছকি মাৰি ভাঙি দিছে দুখন ভৰি তাৰপিছত আৰু এজনক টুটু বুলি যোনজন সেইকেইজনে কৈছে আমি পুলিচ হয় যোনে যাক মাত আমি কোনো আমাক একো কৰিব নোৱাৰে তেনেকৈ কৈ পেলাই হয় ভৰি ভাঙি দিছে হয় তাৰপিছত আৰু গাড়ীত লৈ গ'ল গাড়ীত ভৰাই লৈ গ'ল বাৰে পুলিচ কেইজনক নিব নালাগে দাদাক আছে দাদাইও ক'ল কি নিব নালাগে বুলি ক'লে নাই কাৰো কথা নুশুনে তেওঁলোকে মাৰি ঝাৰি পেলাই মুখ ভাঙি দিলে থানাত লৈ আহিছে তাৰপিছত আৰু নাকটো ভাঙি গ'ল তাৰপিছত আৰু এইবিলাকৰ ভাঙি গৈছে মানে গোটেই নিৰ্মমভাৱে অত্যাচাৰ কৰিছে মানে ইমান অত্যাচাৰ মানে কৰিব নালাগে একচুৱেলি পুলিচ এজন হয় আৰু মুখৰ ভাষা এনেকুৱা বেয়া তেওঁলোকৰ মানে কি ক'ম আৰু মানে মুখে আমিতো ক'বই নোৱাৰোঁ আমাৰ সেইটো আপোনাৰ বশিষ্ঠ মন্দিৰৰ বেক চাইড আপোনাৰ গোল ঘৰ এটা আছে বিল্ডিঙৰ সন্মুখত মানে তাতে হৈছে পিছফালে পাহাৰৰ ওপৰত নহয় মানে আপোনাৰ বিল্ডিংটোৰ কাষত আৰু নতুন বিল্ডিং এটা বনাইছে বিল্ডিঙৰ সন্মুখতে হৈছে ঘটনাটো সুৰাপান কৰি গৈছে ৰাতিটো আৰু বেলেগ কাম নাই 3টা বজাত 2টা বজাত তাতে কি কৰিব যাব তাতেতো ভাল মানুহ মানে কি সদায় ৰাতিপুৱাৰ পৰা গধূলিলৈকে মানুহ তাতে গা পা ধুই থাকে ক'ব লগা একো নাই বা আমিও একো নকওঁ কি কমেই ধন্যবাদ জ্ঞাপন কৰিছোঁ।